কথাটো গুৰুত্ব দিয়া বুলি ভাবে। এই ক্ষেত্ৰত মই কৈছোঁ যে সদৌ অসম প্ৰাথমিক টেট শিক্ষক উত্তীৰ্ণ সমাজেও বিকল্প বাছনি প্ৰক্ৰিয়া সেই সম্পৰ্কে মই ডিটেইলছ কম মাত্ৰ 5-7 মিনিটৰ ভিতৰত। প্ৰত্যাহ্বান জনাই গুৱাহাটী হাইকোৰ্টতো গোচৰ তৰিছে। মাননীয় মন্ত্ৰী মহোদয় এই ক্ষেত্ৰত অলপ চাব লাগিব। আজি অন্য কথা মই বাদেই দিছোঁ যে আপোনাৰ 2021 চনৰ 5 ফেব্ৰুৱাৰীত যিখন ভেঞ্চাৰ এডুকেশ্যন ইনষ্টিটিউশ্যন প্ৰভিঞ্চিয়েলাইজ ছাৰ্ভিচ অফ নন টিচিং ষ্টাফ এমেণ্ডমেণ্ট 18 মতে তাত প্ৰায় কলেজ, হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী, এম বি স্কুলত টোটেল 3,271টা পোষ্ট তেওঁলোকক দিয়া হৈছিলে। তেওঁলোকে আজিও ফিক্স চেলাৰীত কাম কৰি আছে। 10,800 টকাত এখন পৰিয়াল আজিকালি চলাব নোৱাৰে অধ্যক্ষ মহোদয়। তো এই কথাটো চৰকাৰে বিবেচনা কৰিব লাগিব। যিকেইজন আমাৰ ভাত ৰান্ধনি আছে আৰু ৰান্ধনিকেইটাই দৰমহা পাই মাত্ৰ 15 টকা। গতিকে মই এটা ৰিকুৱেষ্ট কৰিম যে মধ্যাহ্ন ভোজনৰ এই ৰান্ধনিখিনিৰ দৰমহাটো বৃদ্ধি কৰিব লাগিব। আজি চলিত বাজেট অধিৱেশনৰ অন্তিম দিনা বৰক্ষেত্ৰী সমষ্টিৰ মাননীয় বিধায়ক দিগন্ত বৰ্মন ছাৰে আমাৰ ঠিকাভিত্তিক শিক্ষকসকলক 10ৰ পৰা 11টা ইনক্ৰিমেণ্টৰ পৰা বঞ্চিত কৰি ৰেগুলাৰ কৰাৰ ক্ষেত্ৰত যি অপশ্যনসমূহ ব্যৱস্থা কৰিছে বা আমাৰ যিসকল টিউটৰ শিক্ষক আছে তেওঁলোকে 10,800 টকা দৰমহাৰে কিদৰে দুৰৱস্থাত তেখেত চলিবলগীয়া হৈ আছে বা ৰান্ধনিসকলৰ যি 1,000-1,500 টকা মাননি পাই আছে, সেই সমস্যাসমূহ যিবিলাক এই সময় অতি গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ বিষয়ে সুন্দৰভাৱে উপস্থাপন কৰি পেলাই তেখেতে প্ৰশ্ন উত্থাপন কৰিছিলে বা আমাৰ বিভাগীয় যি মন্ত্ৰী তাত উপস্থিত আছিল ডক্টৰ অনুজ পেগু ডাঙৰীয়া তেখেতক দৃষ্টিগোচৰ কৰাইছিলে। কিন্তু অতি পৰিতাপৰ কথা সেই সময়ত তেখেতে যি দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড বিধেয়কখনৰ পাৰিত কৰিব লাগে অৰ্থাৎ পাছ কৰাব লাগে, এই ক্ষেত্ৰত তেখেতে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড বিধেয়কখনৰ বিষয়ে তেখেতে উত্তৰত অনুজ পেগু ডাঙৰীয়াই কিছু কথা কয় আৰু তেওঁ বেছিখিনি সময় শিক্ষা বিভাগৰ গুণগান আৰু সেৱাৰ গুণগান গোৱাতহে পাৰ কৰি পেলাই কৌশলগতভাৱে তেখেতে এই জ্বলন্ত সমস্যাকেইটাৰ বিষয়ে এই যিকেইটা কথা দিগন্ত বৰ্মন MLA উপস্থাপন কৰিছিলে তাৰ উত্তৰ দিয়াৰ পৰা বিৰত থকা দেখা গ'ল।